যদি আপোনাৰ ঘৰত শিৱলিংগ আছে নাইবা যদি আপোনালোকে শিৱ মন্দিৰলৈ যায় তেনেহলে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। এই 10টা ভুল কেতিয়াও আপোনালোকে শিৱস্থানত গৈ কৰাটো উচিত নহয়। ইয়াৰ বাহিৰেও যদি আপোনালোকৰ ঘৰত শিৱলিংগ স্থাপন কৰিছে সেই ক্ষেত্ৰতো আপোনালোকে এই ভুল নকৰিব। এই ভুল কৰিলে মহাদেৱৰ খং উঠিব আৰু যাৰ ফলত আপোনালোকৰ গোটেই জীৱন ধ্বংস হৈ পৰিবলৈ ধৰিব। আহক তেনেহলে এই ভিডিঅ'ৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বহু লোকে বিশ্বাস কৰে যে ঘৰত শিৱলিংগ থকাটো উচিত নহয়। কথাটো যে একেবাৰে ভুল নহয় সেই বুলিও ক'ব পৰা নাযায়, কাৰণ ভগৱান মহাদেৱ যোন জেগাত থাকে সেই জেগা সদায় পবিত্ৰ আৰু পৰিষ্কাৰ হৈ থাকিব লাগে আৰু সেই জেগাত সম্পূৰ্ণ নিয়ম মানি আমি চলিব লাগে। যদি অকমানো ভুল হয় তেনেহলে আমাৰ বহু পাপ লাগিবলৈ ধৰিব। সেইকাৰণে যোন জেগাত শিৱলিংগ থাকে বা যোন জেগাত আমি শিৱ মহাদেৱক প্ৰতিষ্ঠা কৰোঁ সেই জেগাত কেতিয়াও আমি এনে কিছুমান কাম কৰাটো উচিত নহয় যাৰ ফলত মহাদেৱ ক্ৰোধিত হৈ পৰিব পাৰে। সেইকাৰণে শিৱলিংগ যদি ঘৰত স্থাপন কৰা হয় তেনেহলে খুব নিয়ম মানি আমি চলিব লাগিব। যদি এইসমূহ নিয়ম আপোনালোকে মানি চলিব নোৱাৰে তেনেহলে শিৱলিংগ ঘৰত নকৰাটোৱেই আপোনালোকৰ কাৰণে মংগল বুলি ক'ব পৰা যায়। ইয়াৰ প্ৰধান কাৰণ হ'ল সময়ৰ অভাৱ। সঠিকভাৱে পূজা পাতল বা নিয়ম মানি আমি পূজা পাতল নকৰা। উপকাৰ হোৱাতকৈ ইয়াত অপকাৰহে বেছি হোৱা দেখিবলৈ পোৱা যাব আৰু বহু বেয়া ঘটনা ঘটিব আপোনাৰ ওপৰত। যদি ঘৰত শিৱলিংগ স্থাপন কৰে তেনেহলে এই নিয়মবোৰ আপোনালোকে নিশ্চয় মানি চলিব। আমি সকলোৱে বিশ্বাস কৰোঁ যে শিৱলিংগৰ ভিতৰত বহু বেছি শক্তি লুকাই থাকে। মহাদেৱৰ পৰম শক্তি শিৱলিংগত থাকে। যদি আপুনি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহলে এই ভুল আপোনালোকে কেতিয়াও কৰাটো উচিত নহয়। এই ভুল কৰাৰ আগত আপোনালোকে বহু ভাবি গুণি লোৱাটো দৰকাৰ। যদি অজানিতে কৰিছে তেনেহলে আজিৰ পৰা আপোনালোকে এই ভুল কেতিয়াও নকৰিব। শিৱলিংগ পূজা কৰাৰ সময়ত লিংগটোত যেতিয়া গাখীৰ দি পূজা কৰা হয় সেই সময়ত আমি কিছুমান কথাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। এই নিয়ম আপোনালোকে মনত ৰখাটো অত্যন্ত দৰকাৰ। পেকেটত থকা গাখীৰ পেকেট দি কেতিয়াও শিৱলিংগৰ ওপৰত ঢালিব নালাগে। এনে কৰাটো বহু বেছি বেয়া বুলি মনা গৈছে। এনে গাখীৰ ঢালিলে মহাদেৱৰ খং উঠিব আৰু মহাদেৱ আপোনাৰ ওপৰত ৰুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত অশান্তি নামি আহিবলৈ ধৰিব আৰু সঘনাই ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ বাহিৰেও যদি গাখীৰখিনি অলপ বেছি ঠাণ্ডা হয় বা ফ্ৰিজত থকা গাখীৰ হয় তেনেহলে তেনে গাখীৰো শিৱলিংগত ঢলাটো উচিত নহয়। এনে কৰিলে আপোনালোকৰ বহু বেছি অশান্তি জীৱনত বৃদ্ধি পাবলৈ ধৰিব আৰু মহাদেৱৰ খং উঠিব। যদি গাখীৰখিনি বেছি ঠাণ্ডা হয় তেনেহলে সেই ঠাণ্ডা গাখীৰখিনি কোনো এটা পাত্ৰত ল'ব আৰু সামান্য নোহোৱালৈকে আপোনালোকে ৰৈ থাকিব। সাধাৰণ অৱস্থাত যেতিয়া গাখীৰখিনি হৈ পৰিব তেতিয়া আপোনালোকে শিৱলিংগত ঢালিব। এনে কৰিলেহে মহাদেৱৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু পূজাৰ সম্পূৰ্ণ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াকে নকৰি যদি ঠাণ্ডা গাখীৰ শিৱলিংগত ঢালে নাইবা আপোনালোকে যদি পেকেটৰ সৈতে গাখীৰ শিৱলিংগত নিবেদন কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰ উপৰিও বা আশীৰ্বাদ লাভ কৰিব নোৱাৰিব আৰু লগতে আপোনালোকৰ ঘৰত অশান্তি আৰু কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। শাস্ত্ৰৰ মতে শিৱলিংগত হালধি নলগাব, কাৰণ এই বস্তুটো মহিলাসকলৰ কাৰণে ব্যৱহাৰ হোৱা বস্তু। মহিলাসকলৰ সৌন্দৰ্য হোৱাত এই বস্তু ব্যৱহাৰ কৰা হয়। সেইকাৰণে শিৱলিংগৰ গাত কেতিয়াও হালধি লগোৱাটো উচিত নহয়। যদি এনে কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পাপ লাগিবলৈ ধৰিব আৰু মহাদেৱৰ খং উঠিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে যি পূজা কৰিব সেই পূজাৰ একো ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। বৰঞ্চ আপোনালোকৰ লাভ হোৱাতকৈ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাবলৈ ধৰিব আৰু এই কাম কৰাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, পইচাৰ ক্ষতি হ'বলৈ ধৰিব আৰু ঘৰত অকাল মৃত্যু হোৱাৰো সম্ভাৱনা বৃদ্ধি পাবলৈ ধৰিব। স্বামীৰ আয়ুস বাঢ়িবৰ কাৰণে শিৰত সেন্দুৰ লগাই বিবাহিত মহিলাসকলে শিৱলিংগৰ গাত ভুলতো সেন্দুৰ লগোৱাটো উচিত নহয়। এনে কৰিলে কিবা নহয় কিবা বেয়া আপোনালোকৰ হৈ পৰিব বা অঘটন হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব। যদি আপুনি স্বামীৰ মংগল হোৱাটো বিচাৰে তেনেহলে শিৱলিংগত কেতিয়াও আপোনালোকে সেন্দুৰ নিবেদন নকৰিব বা শিৱলিংগত কেতিয়াও আপোনালোকে সেন্দুৰ নলগাব। এনে কৰিলে মহাদেৱৰ বহু বেছি খং উঠিবলৈ ধৰিব আৰু আপোনালোকৰ গোটেই জীৱন ধ্বংস হৈ পৰিবলৈ ধৰিব। ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰায় আপোনালোকৰ লগত অমংগল ঘটি থাকিবলৈ ধৰিব। সেইকাৰণে আপোনালোকে সেন্দুৰ শিৱলিংগত কেতিয়াও অৰ্পণ নকৰিব বা নিবেদন নকৰিব।
যেতিয়া আপোনালোকে শিৱলিংগ কিনিব তেতিয়া চাব যে লিংগটোৰ লগত খাপ লাগি আছেনে নাই, কাৰণ শিৱৰ লগত সদায় সৰ্প বাস কৰে। সেইকাৰণে শিৱলিংগৰ লগত খাপ থকাটো বহু দৰকাৰ। এই বস্তুটো কিনাৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। বিনা খাপ থকা শিৱলিংগ ঘৰলৈ আনিব নাপায়। যদি খাপ নথকা শিৱলিংগ আনি ঘৰত স্থাপন কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে কেতিয়াও ভাল ফল লাভ কৰিব নোৱাৰিব আৰু এই শিৱলিংগ ঘৰত স্থাপন কৰাতকৈ নকৰাটোৱেই মংগল বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। শিৱলিংগৰ লগত সদায় খাপ থকাটো বাধ্যতামূলক। যদি খাপ থকা শিৱলিংগ আনি আপোনালোকে ঘৰত স্থাপন কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে স্থাপন কৰিব পাৰিব। এনে শিৱলিংগ ঘৰত স্থাপন কৰিলে আপোনালোকৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব, সকলো মনৰ আশা সম্পূৰ্ণ হৈ পৰিব আৰু ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰি থাকিব সদায়। মহাদেৱৰ আশীৰ্বাদ আৰু মা পাৰ্বতীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব। সেইকাৰণে শিৱলিংগ কিনাৰ ক্ষেত্ৰতো আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব। যেতিয়া ঘৰত শিৱলিংগ স্থাপন কৰিব লগতে মা দুৰ্গা আৰু গণেশকো স্থাপন আপোনালোকে লগতে কৰিব, কাৰণ মহাদেৱে অকলে থকাটো পচন্দ নকৰে। মহাদেৱৰ পৰিয়ালৰ সকলো লগত থাকি তেওঁ ভাল পায়। সেইকাৰণে পৰিয়ালৰ সকলোকে আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব। যদি ৰাখিবও নোৱাৰে তেনেহ'লে এখন ফটো নিশ্চয় আপোনালোকে আনি লগাব, য'ত সকলো পৰিয়াল একেলগে থকাটো। এনে কৰিলে আপোনালোকৰ পৰিয়ালৰো উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালৰ মাজত মৰম চেনেহো বৃদ্ধি পাবলৈ ধৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত প্ৰচুৰ পৰিমাণে উন্নতি হ'বলৈ ধৰিব, ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু মহাদেৱৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সেইকাৰণে যেতিয়াই আপোনালোকে শিৱলিংগ স্থাপন কৰিব তাৰ লগতে মা দুৰ্গা আৰু গণেশ দেৱকক স্থাপন কৰিবলৈ একেবাৰে নাপাহৰিব। এনে কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। ঘৰৰ এনেকুৱা জেগাত শিৱলিংগ স্থাপন কৰক য'ত যি জেগা সদায় আপোনালোকে মচিব পাৰে আৰু যি জেগা সদায় আপোনালোকে সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিব পাৰে। এনে জেগাত শিৱলিংগ স্থাপন কৰাটো উচিত যি জেগাত ৰাতিপুৱাৰ সময়ত সূৰ্যৰ পোহৰ আহি পৰিব পাৰে বা ৰাতিপুৱাৰ সময়ত হাৱা আহি বা বতাহ আহি সেই শিৱলিংগত চুই যাব পাৰে আৰু সেই শিৱলিংগত বতাহ চুই যোৱাৰ ফলতেই আমাৰ পৰিয়ালৰ মাজতো সেই শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু সেই বতাহে আমাৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। এই শিৱলিংগ যদি আপোনালোকে ঘৰৰ ঈশান কোণত স্থাপন কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে স্থাপন কৰিব পাৰিব। এনে কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। ঘৰৰ ভিতৰতো আপোনালোকে স্থাপন কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব, কিন্তু শোৱা ৰুমত কেতিয়াও শিৱলিংগ স্থাপন কৰাটো উচিত নহয়। পঢ়া ৰুমত আপোনালোকে পাৰিব নাইবা মন্দিৰত স্থাপন কৰিব পাৰিব আপোনালোকৰ ঘৰৰ। আপোনালোকে ঘৰৰ মন্দিৰত স্থাপন কৰক নাইবা আপোনালোকে যি ৰুমত পঢ়া শুনা কৰে সেই ৰুমতো আপোনালোকে স্থাপন কৰিব পাৰিব। কেতিয়াও আপোনালোকে এনেকুৱা জেগাত স্থাপন কৰাটো উচিত নহয় যি জেগা সময়ে সময়ে লেতেৰা হৈ পৰে বা যি জেগা কেতিয়াবা অশান্তিকৰ হৈ পৰিব পাৰে। এনে জেগাত কেতিয়াও শিৱলিংগ স্থাপন কৰাটো উচিত নহয়। এই কামসমূহ কৰিলে মহাদেৱ প্ৰচুৰ পৰিমাণে সন্তুষ্ট হৈ পৰিব আৰু আমাৰ জীৱনত চলি থকা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ইয়াৰ বাহিৰেও আমাৰ ঘৰত থকা বেয়া শক্তি ধ্বংস হৈ পৰিব, ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব, ঘৰত সকলো ক্ষেত্ৰতে সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব। সেইকাৰণে এই নিয়মসমূহ আপোনালোকে নিশ্চয় পালন কৰিব। আহক তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লওঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।